অসমত চৰকাৰী চাকৰি নামৰ দুৰ্নীতিটো এটা ইনষ্টিটিউচনেলাইজ আছিল। প্ৰথম যেতিয়া মই ইয়াতে আৰম্ভ কৰোঁ তেতিয়া আমাৰ দুই এজন পিছৰ ঘটনা আপোনালোকে পেপাৰত দেখিছে তাৰ ফলবিলাক। আমাৰে দুই এজন চিনাকি মানুহে কয় যে 10টা চাকৰি মোক দি দিয়ক। বোলো 10টা মানে কাৰ ঘৰৰ কোনোবা আছে নেকি? বোলে নহয় 10টা। তাৰমানে ইট ৱাজ লাইক এ ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ, কি 10টা দিলে 5 লাখকৈ তুলিব, তাৰ 50 লাখ হৈ যাব, তাৰপিছত আৰু ছাৰ আপোনাক দিগদাৰ নকৰোঁ। এনেকুৱা এটা অসমত পৰিৱেশ আছিল। আৰু আজি আপোনালোকে চাওক, কালি কামাণ্ডোত দৰিদ্ৰ মধ্যবিত্ত, APSCত দৰিদ্ৰ মধ্যবিত্ত, আৰু বহুতে আমাক একিউজ কৰে মেৰিটৰ লগততো আমি ৰাজনীতি নকৰোঁ। ইভেন দ্য ফাৰ্ষ্ট পজিশ্যন ৱাজ টেকেন বাই মুছলিম গাৰ্ল। When I was coming back to that girl thing again, the first position was taken by a Muslim girl. I could have tell APSC member ki all of interview ek number kom di diyo, অন্তত first position to দিব নালাগে। But মইতো কথাই পাতা নাই আজি 5 মাহ হ'ল APSC চেয়াৰমেনৰ লগত। The moment মেইনছ আৰম্ভ হৈছে, ৰিজাল্ট দিছে, যোৱাকালি তেওঁক মই ফাৰ্ষ্ট লগ পাইছোঁ। মই ফোনতো কথা পতা নাই। কিয়? উই আৰ মেইনটেইনিং এ চেনচিটিভিটি, যে অসমত দুখীয়া আৰু মধ্যবিত্ত ল'ৰাই চৰকাৰী চাকৰি পাব লাগে। আৰু আজি আপোনালোকে চাওক, লাহে লাহে নতুন ল'ৰাবিলাকে টকা পইচা অফিচত নোলোৱা হৈছে। যিবিলাক নতুন ল'ৰাই চাকৰি কৰিছে সিহঁতি টকা পইচা নলয়। এতিয়া নতুন সাব ইন্সপেক্টৰবিলাকক দেখিব, সিহঁতি টকা পইচা নলয়, ল'ৰাবিলাক স্মাইলিং ফেচত থাকে। আপোনাৰ এতিয়া পুলিচ বুলি ক'লে আপোনালোকে সুধিব পাৰে যে 3 বছৰ আগৰ পুলিচ নে এতিয়াৰ পুলিচ, তোৰ কেতিয়া চাকৰি হৈছে? So that cultural difference is now very very clear. ধুনীয়া সাজ, ড্ৰেছ, স্মাৰ্টনেছ। আজি কালি আসাম পুলিচ কামাণ্ডোৱে যিটো ডেমনষ্ট্ৰেশ্যন কৰিছে, ইট ইজ লাইক এ NSG কামাণ্ডো। হেলিকপ্টাৰৰ পৰা নামা, জুইৰ মাজেদি জাম্প কৰা, দিজ আৰ চ' মইতো ভাবোঁ যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে। নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেচ। কালিতো অমিত শ্বাহ ডাঙৰীয়াই ৰিভাৰ পাৰ্কত পাৰ্ক দেখি তেওঁ মোক নিজে কৈছে, আৰে আপোনালোক ব্ৰহ্মপুত্ৰ মে কেছে এছে বনায়, সবচে বিউটিফুল পাৰ্ক। কিন্তু সেইটো কৰোঁতেও দুই এজন মানুহে আপত্তি কৰিছিলে যে কিয় কৰিব লাগে, এইটো আমাৰ হেৰিটেজ হয়। আৰে ব্ৰিটিছ আমাৰ হেৰিটেজ কেতিয়া হ'ল? আহোম আমাৰ হেৰিটেজ, কোচ ডাইনেষ্টি ইজ আৱাৰ হেৰিটেজ, ব্ৰিটিছ ইজ নট আৱাৰ হেৰিটেজ। চ' অল দিজ আৰ্গুমেণ্ট মই পুট কৰি বাট নাও পিপুল আৰ ক্লিয়াৰলি ইন আৱাৰ ছাইড, যে অসমক বিকাশ লাগে, উন্নতি লাগে, লাহে লাহে ধুনীয়াকৈ হৈ যাব। এতিয়া এই প্ৰজেক্টটোৱে কালি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ 2004ত I have announced that I could not do it because of resistance. কিন্তু এতিয়াতো একেখিনি মানুহে কৰিব দিছে, কাৰণ মানুহৰ মাইণ্ডত চেঞ্জ হৈছে। কালি ৰাহুল গান্ধী কৈছে, বা একবাৰতো ক মাজুলী দুইফালে 2খন দলং বনি আছে, মোক গালি পাৰিলে হ'ব নেকি ভাই? कम से कम आपने 7 साल में बनाने का हिम्मत नहीं किया। आज तो दोनों पार असम सरकार, भारत सरकार मिलके तो ब्रिज बना रहे। तो कम से कम अच्छा बात भी बोल के जाओ अगर आपका न्याय यात्रा है। ये तो अन्याय यात्रा चल रहा है। এইটো এটা বেলেগ বস্তু হয়, বেলেগ মাল হয়, এইটো কথা কৈ লাভ নাই। আকৌ কয় মই মাল বুলি কিয় কয়? তুমি ৰেণ্ডি চাহাব ক'ব পাৰা ভূপেন হাজৰিকাক। ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহাব ফালকে বঁটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে। মাল শব্দটো ডিক্সনাৰীত ভাল ভাল মিনিঙো আছে, তেওঁ অসমীয়া ডিক্সনাৰী চাই লওক। চ' এইটো অদ্ভুত মাল হয়, এইটো কোনো উপায় নাই। কয় মই আন্দোলন নকৰোঁ, মই আন্দোলনক দিক নিৰ্ণয় কৰোঁ। আৰে কি বস্তু? তাৰমানে তুমি মাৰটো নোখোৱা, বেলেগে মাৰটো খাব লাগিব। তেওঁ ক্লাৰিফিকেশ্যনটো আপোনালোকে পঢ়িছে নে নাই? মোটামুটি তেওঁ এইটো বুজাই দিছে যে মই সেইটো মাউচে টুং টাইপ, মই খালি ৰাস্তা দেখাই দিওঁ, কিন্তু মই আন্দোলন নকৰোঁ। তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব, মাৰটো আমাৰ মূৰৰ ওপৰত পৰিব লাগিব।
আৰু কোনোবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে তোমাৰ সাহ আছিলে যেতিয়া ৰেণ্ডি চাহেব ফালকে বঁটা লিখিছিলে তেতিয়া তুমি লিখিছিলা না হীৰেণ গোহাঁইৰ এগেইনষ্টত মই কাৰণে ইউনিভাৰ্চিটিৰ ভিচিকো মই ডিপি ল'ব দিছোঁ যে তেওঁ এটা ফেকাল্টি হয় কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে হোৱাট ইজ দিছ কোড অফ কণ্ডাক্ট আছেতো ইউনিভাৰ্চিটিখনততো কোনো ছিষ্টেম নাই যে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যিকোনো লিখিব পাৰে এইটোতো এটা অদ্ভুত এটা নোচন লৈ বহি আছে এই ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে হা নহয় এইটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না সেইকাৰণে মই ভিচিক আৰু অহা ভিচি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম ডেট চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এছেম্বলিত এক্ট আনি আছোঁ যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল উইল এপ্লাই নাই এটা কথা কওকচোন ৰেণ্ডি চাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ মোৰটোতো বহুত ভাল গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলোঁ আৰু মই কৈ থাকিম ডেট ইজ মাই অ'ন এছেছমেণ্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া শব্দ লিখা মালটোতো বহুত ভাল আমিতো ঘৰত কয় মাল বস্তু লৈ আছোঁ ইটছ এ ভেৰি গুড ৱৰ্ড এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই মালটোতো একদম ভাল শব্দ কিন্তু ৰেণ্ডি চাহেব লিখিব পায় নেকি সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছোঁ মই এইবোৰ লৈ আছোঁ মাজে মাজে তেওঁৰ বহুত কেইখন কিতাপ আছে সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে আই হেভ এভিডেন্স আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয় অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া যেনেকৈ আজি আমি ঔৰংজেবক দি আছোঁ ঠিকছে ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ কাৰণ ময়ো পাৰোঁ মইতো কাকো পিছদিনা ফোনো কৰোঁ মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ কাৰণ ময়ো পাৰোঁ যেতিয়া মোকো পাৰে ইট ইজ এ গেম ফুটবলত যদি আপুনি এটা গ'ল দিয়ে আপোনাকো এটা গ'ল দিব নাই গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা বুলি ক'ব পাৰে তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব ইমানটোতো মানুহে নিজৰ স্কিমখনটো টাফ হ'বই লাগিব আৰু বাওপন্থী স্কিমখন আৰু টাফ হ'ব লাগে আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন কিতাপ লিখিছিলে তাতে এখন পুৰা ডিক্সনাৰী আছে হীৰেণ গোহাঁইয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে কিতাপখন আমি কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছোঁ তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ নাই তেওঁক মই ভিচিক চিঠি এখন লিখিছোঁ যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে মই ভিচিক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে যদি চিফ ছেক্ৰেটাৰীয়েতো চিফ ছেক্ৰেটাৰীয়েও ক'ব কটন কলেজৰ প্ৰফেচাৰেও ক'ব কিন্তু তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে এইটো নহ'ব এইটো হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰশ্বিপত নহ'ব ক্লাছ কৰক ভাই
মই ক্লাছত বহাই দিম, এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছোঁ। UGCয়ে গধূলি সময়টো দিয়ে